ফেব্ৰুৱাৰী মাহতে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ কলাবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই এটা প্ৰতিশ্ৰুতি দিছিলে মানে যোৱা 3 ফেব্ৰুৱাৰী তাৰিখে এখন ৰাজহুৱা সভাত বাগান কলঘৰৰ যিখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু সেই আশ্বাসতে আমি ৰাইজে ৰৈ আছিলোঁ কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে এটা বিশেষ সূত্ৰে আমি গম পালোঁ যে এই অঞ্চলত বিভিন্ন পুঁজিপতিৰ মানুহে তাত মাটিবিলাক চাবৰ কাৰণে গৈ আছিলে আৰু আমি গম পালোঁ যে 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখত ডিচি কোৰ্টত এই সম্পৰ্কত এখন বিশেষ সভা অনুষ্ঠিত হৈছে আৰু তাৰে প্ৰতিবাদত আমি 13 ফেব্ৰুৱাৰী তাৰিখে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিলোঁ আৰু 16 ফেব্ৰুৱাৰী তাৰিখে আমি পদযাত্ৰা এটা কাৰ্যসূচী লৈছিলোঁ। এইখিনি গম পাই আমাৰ কলাবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই তেওঁ কোনো ধৰণৰ কলাবাৰী সমষ্টিৰ বৰদুৱাৰ বাগান অঞ্চলত এনেধৰণৰ কোনো পুঁজিপতিক ভূমি দিয়াৰ আমাৰ পৰিকল্পনা নাই আৰু 16 তাৰিখে ডিচি মহোদয়ে এটা মানে আমাক স্পষ্টীকৰণ দিছিলে যে কলাবাৰী সমষ্টিৰ বৰদুৱাৰ বাগানত কোনো বণিক গোষ্ঠীক মাটি দিয়াৰ কাৰণে কোনো পৰিকল্পনা নাই বুলি এটা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰা নিচিনা তেওঁলোকে এটা আমাক হেৰি জনাইছিলে ৰাইজলৈ আহ্বান এটা জনাইছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া ৰাভা চঙৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলি থাকিলে সেই সময়ত বিভিন্ন অঞ্চলৰ পুঁজিপতিসকলে তাত মাটি চাব গৈ আছে আৰু তাত প্ৰত্যক্ষদৰ্শী হিচাপে আমাৰ ৰাইজে সেই সকল ব্যক্তিৰ লগত কথা পাতিছে যেনে আপোনাৰ মাৰ্চ মাহৰ 27 তাৰিখে ছিংগাপুৰৰ পৰা অহা বুলি কৈছে তেখেতসকলে জিএমডিৰ পৰা তাত মানুহ আছিলে আমাৰ সেই অঞ্চলৰ ৰাইজে নিজে কথা পাতিছে তাৰ পিছতো আপোনাৰ যেতিয়া পঞ্চায়ত নিৰ্বাচন চলি আছিলে যে নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়তো বিভিন্ন কোম্পানী তাত মানুহ গৈছিলে আৰু আমাৰ ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু সেইকাৰণে আমি তেওঁলোকৰ যিখিনি প্ৰতিশ্ৰুতি আমি আশ্বস্ত হ'ব পৰা নাই সেইকাৰণে 1971 চনৰ যিখন ৰায়তসকলৰ যিটো আইন তেতিয়া প্ৰৱৰ্তন কৰিছিলে সেই সময়ৰ চৰকাৰে আৰু সেই আইনৰ ভিত্তিত আমি যিহেতু ৰায়তসকলে এই ভূমিখিনি পাৱাৰ কাৰণে যোগ্য আৰু সেইকাৰণে আজি আমাৰ এই প্ৰতিবাদী সভাৰ জৰিয়তে আজি আমাৰ চাৰ্কল অফিচাৰ বাইদেউৰ জৰিয়তে আমি যিসকল ৰায়ত আমি 114 জন ৰায়তে আজি 5 নম্বৰ আৰু 6 নম্বৰ ফৰ্মত আমি ফিল আপ কৰি ইয়াত জমা কৰিছোঁ আৰু যিসকল বাকী আছে এইখিনি আমি কম দিনৰ ভিতৰত পৰ্যায়ক্ৰমে একেধৰণে দিয়া হ'ব তাত আমি টোটেল 2100 ফেমিলি আছোঁ 2100 ফেমিলি আছোঁ এই 2100 ফেমিলি যিখিনি ৰায়ত নাই খাজানা দিয়া অকল ৰিচিপি আছে সেইখিনিৰো আমি এনেধৰণে পৰৱৰ্তী সময়ত এনেধৰণে প্ৰতিবাৰ সাব্যস্ত কৰি আমি ইয়াত জমা কৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।